মুখ্যমন্ত্ৰী একেবাৰে পাতল আৰু স্থূল কথা কৈছে কাৰণ সাংবাদিকসকলৰ ওপৰত কৰা আক্ৰমণ শেহতীয়াকৈ আমি দেখিছোঁ দিনে দিনে বাঢ়িছে আৰু খুদ মুখ্যমন্ত্ৰীয়ে অন কেমেৰা সাংবাদিকসকলক অতি তুচ্ছ তাচ্ছিল্য কৰিছে, বেয়া ব্যৱহাৰ কৰিছে। এইটো এটা অশুভ এটা সংস্কৃতি এটা আমদানি কৰিব খুজিছে, অশুভ গণতান্ত্ৰিক সংস্কৃতি। গণতন্ত্ৰত কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰা উচিত নহয় কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয় আৰু গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ধৰি ৰখাৰ প্ৰহৰী আমাৰ সাংবাদিকসকলক সংবাদ গোষ্ঠীৰ মুক্ত কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে, দমন কৰিবৰ কাৰণে শাসকীয় পক্ষই কেতিয়াও কোনো কাৰণতে ভয় ভাবুকি তেওঁলোকে খুৱাব নালাগে বা এনেকুৱা ধৰণৰ পৰিৱেশ য'ত আমাৰ সাংবাদিকসকল সুৰক্ষিত নহয় সেই পৰিৱেশটো নাইকিয়া কৰিব লাগে। আজি চাইছোঁ এগৰাকী মন্ত্ৰীও অদায়িত্বশীলভাৱে বক্তব্য আগবঢ়াইছে, কৈছে যে যিসকলে আক্ৰমণ কৰিছে তেওঁলোকৰ অধিকাৰৰ কথা কৈছে। মোৰ প্ৰশ্ন যে আইন তুলি লোৱাৰ অধিকাৰটো তেওঁলোকে ক'ত পাইছে? কোনোবাই যিকোনো সাংবাদিকে কাৰোবাৰ হাতত বুম আছে কাৰোবাৰ হাতত নাই যিকোনো প্ৰশ্ন উত্থাপন কৰিব পাৰে। সাংবাদিকেই নহয়, মই যদি প্ৰশ্ন উত্থাপন কৰোঁ, আজি যদি কোনোবা জাতীয় জনগোষ্ঠীয় দল সংগঠনেও যদি প্ৰশ্ন উত্থাপন কৰে তাৰ উত্তৰ চৰকাৰী যন্ত্ৰই দিব লাগিব। অন্যায় হ'লে অন্যায়ৰ মুখামুখি হোৱাৰ সৎসাহস থাকিব লাগিব, কিন্তু তাকে নকৰি আইন হাতত তুলি ল'ব, জংগল ৰাজ সৃষ্টি কৰিব, আইনৰ শাসন ধ্বংস কৰিবলৈ উঠি পৰি লাগিব। এইটো গ্ৰহণীয় নহয়। এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গৰিহণা বা নিন্দাৰ কোনো ভাষাৰে এনেকুৱা ধৰণৰ কথাবোৰ ঢুকি নাপায়, কিন্তু আমাৰ সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা, সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰে দায়িত্ব সহকাৰে তেওঁৰ যিটো কৰ্তব্য এইটো পালন কৰিব লাগে, তাৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক ভূমিহীন নেকি নে জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েক ভূমিহীন? এফালে তেওঁলোকৰ পত্নীয়ে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে সুৰাহুৰে মাটি এনেকৈ তেওঁলোকে দখল কৰিছে বা কিনিছে। তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে মাটিও তেওঁলোকে গিলিছে, গ্ৰহণ কৰিছে বা কিনিছে, সম্পত্তি বিভিন্ন ধৰণে তেওঁলোকে ঘটিছে। কিন্তু আমাৰ যিসকল মানুহে ভূমিহীন হৈ আছে বা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যিসকলে মাটি তেওঁলোকে দখল কৰি আছে, মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনৰ আগত কি কৈছিলে? PGR আৰু VGRত যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক নিৰ্বাচন যোৱাৰ পাছতে ভূমিৰ পট্টা দিব। এতিয়া দিলে নেকি? নিদি উচ্ছেদ কৰিছে। ৰামদেৱক দিব পাৰে, আম্বানী আদানীক দিব পাৰে, জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব পাৰে, আৰু খিলঞ্জীয়া মানুহে যদি ক'ৰবাত বসবাস কৰে সেই মানুহক তেওঁলোকে ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে। এইটো কেনেকুৱা ধৰণৰ নীতি? এতিয়া আপোনালোকে জানে যে বড়োভূমিত BTRত কেনেকৈ 5,000 বিঘা মাটি আদানীক দিবলৈ উঠি পৰি লাগিছে। তাৰ লগে লগে ডিমা হাছাওত সৌৰ প্ৰকল্প দিবৰ কাৰণে 4,000 বিঘা মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে। 1,800 বিঘা মাটি তেওঁলোকে কাৰ্বি আংলঙত দখল কৰিছে। তাৰ পাছত আকৌ আপোনালোকে দেখিব যে বৰদুৱাৰ চাহ বাগিচাৰ মাটি দখল কৰিলে, দৰা বিলৰ 150 বিঘা মাটি দখল কৰিছে। বাগান আমাৰ ডিব্ৰুগড়ৰ ওচৰৰ বাগান লক্ষ্মী চাহ বাগিচা 350 বিঘা বাগান, শুকান পুখুৰী বাগানত দখল কৰিছে। এই যে মাটি তেওঁলোকে চাৰিওফালে লৈ বহুজাতিক বনিয়া গোষ্ঠীক যে দিব, আম্বানী আদানী আৰু তেওঁলোকে ৰামদেৱক যে মাটি দিব, তাৰমানে আমাৰ খিলঞ্জীয়া মানুহবোৰ অঘৰী হৈ থাকিব লাগে। অসমীয়া জাতিটোক অখৰী জাতিলৈ পৰিৱৰ্তন কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে কঠীয়াৰ ওপৰত বুলডেজাৰ চলোৱা নাই, অসমৰ জাতীয় স্বাভিমানৰ ওপৰত এইটো জাতীয় আৱেগৰ ওপৰত বুলডেজাৰ চলাইছে। কাৰণ কঠীয়া মানেই আমাৰ কৃষি, অসমৰ জাতীয় জীৱনৰ লগত জড়িত, জাতীয় অৰ্থনীতি, জাতীয় জীৱন, আমাৰ সংস্কৃতি। আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি। অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ। আমাৰ সমাজ, আমাৰ অৰ্থনীতি, আমাৰ সংস্কৃতি, আমাৰ জীৱন, আমাৰ জীৱিকা, আমাৰ প্ৰমূল্য চব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে লহপহকৈ বাঢ়ি অহা যদি কঠীয়াতলিত তেওঁলোকে এনেকৈ বুলডেজাৰ চলাইছে, জানি ল'ব যে অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ মাটি ভেটি, অৰ্থনীতিৰ ওপৰত এনেকৈ, অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডেজাৰ চলাইছে। তাৰমানে এইটো আৱেগ, সেইকাৰণে আমি গ্ৰহণ কৰা নাই, কোনো কাৰণতে গ্ৰহণীয় নহয়। এই একেবাৰে লহপহকৈ বাঢ়ি অহা কঠীয়াতলি এখনৰ এদিন সময় দিব নোৱাৰে। কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকৈ তাৰ ওপৰত বুলডেজাৰ চলাই দিছে। এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা, সেই মানসিকতা প্ৰতিফলিত কৰিছে। গতিকে ইয়াৰ কেৱল মাত্ৰ গৰিহণা নিন্দাৰ ভাষা নাই। এই কথাই মুখ্যমন্ত্ৰীয়ে
তেওঁৰ মানসিকতা জাহিৰ কৰিছে আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব মামাৰ মাটি ভেটি ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব নিজে শ শ বিঘা মাটি দখল কৰিব সেই কথা গ্ৰহণীয় নহয় আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব এইটো অসমৰ ৰাইজে জনাব লাগে